Assamese Technical Job নামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম 2018 চনৰ APSC প্ৰিলিমছত অপচনেল পেপাৰ হিচাপে চিভিল ইঞ্জিনিয়াৰিঙৰ যিখন কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যন পেপাৰখনৰ ফাৰ্ষ্ট 20টা কুৱেশ্যনৰ ডিছকাছন। যদি আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটোলৈ আহিছে দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটোত চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড ডিপ্ল'মা আৰু ডিগ্ৰী লেভেলৰ যিমানখিনি কুৱেশ্যন পেপাৰ্ছ আৰু যিমানখিনি এক্সাম আসামত অনুষ্ঠিত হৈছিল যোৱা 20 বছৰে ধৰি প্ৰত্যেকটো কুৱেশ্যন পেপাৰৰে সলিউশন মই লৈ আহিছোঁ এই চেনেলটোৰ যোগেদি। সো আপোনালোকে প্লিজ সাপোৰ্ট কৰিব। এই পেপাৰখন 2018 চনৰ যিখন APSC প্ৰিলিমছৰ অপচনেল পেপাৰ আছিল চিভিল ইঞ্জিনিয়াৰিঙৰ, এই পেপাৰখনৰ আমি ডিছকাছন কৰিম এতিয়া। এই পেপাৰখন হ'বলগীয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ যিখিনি এক্সাম আছে চিভিল ইঞ্জিনিয়াৰিঙৰ ৰিলেটেড কণ্ডাক্টেড বাই APSC, সেইখিনিৰ কাৰণে যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট হয়। গতিকে এনেধৰণৰ ভিডিঅ'সমূহৰ আপডেট পাই থাকিবলৈ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰে। মোৰ ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া হ'ব। চ' আমি আজি অপচনেল ছাবজেক্ট হিচাপে যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ পেপাৰ আছিল তাৰ ফাৰ্ষ্ট 20টা কুৱেশ্যন আমি ডিছকাছ কৰিম উইথ এক্সপ্লেনেশ্যন। চ' এইখন আছিলে পেপাৰ। ইয়াতে টোটেল 200 মাৰ্কছ আছিল আৰু কুৱেশ্যন আছিল 100টা। কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাছিল সেইটো সময়ত, বাট এতিয়া নিগেটিভ মাৰ্কিং আছে। এতিয়া যদি আপোনালোকে প্ৰিলিমছৰ এক্সাম দিব যায় নিগেটিভ মাৰ্কিং লাগিব। 2018ত নাছিল। চ' আমি ইয়াৰে অপচনেল ছাবজেক্টটোৰ আজি 20টা কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো আমাক সুধিছে টু লাইট forces are acting at a distance of 24 mm apart and their resultant is 20 newtons. So আমাক প্ৰথম কণ্ডিশ্যনটো কি দিছে? They are parallel, দুটা parallel forces. So let me draw. Suppose this is one force and another force is one. These are parallel আৰু তেওঁলোকৰ মাজৰ ডিষ্টেন্সটো দিয়া আছে 24 mm. 24 mm. Okay. আৰু আমাক কৈছে কি এই দুটা ফোর্স আমাৰ unknown হয়, force 1 and force 2 are unknown but they are parallel and they are like force. so আমি ডাইৰেকশনটো পজিটিভ ডাইৰেকশন লৈছো, দুইটাৰে ডাইৰেকশন আমি সেম ল'ব লাগিব because in question they are mentioning it is a like force. See, this is like. so now দিয়া আছে তাৰ resultant ভ্যালুটো আমাক 20 নিউটন দিয়া আছে. so the resultant value, suppose I was assuming the resultant is passed through this point and তাৰ ভ্যালুটো আমাক 20 নিউটন দিয়া আছে। আৰু লগতে কৈছে কি, let me see, লগতে কৈছে the line of action of the resultant is 6 mm from any given force. so যিকোনো এটা ফোর্সৰ এইটো suppose ইয়াৰ line of action হয়, ইয়াৰ line of action এইটো হয়, আমাক কৈছে যে যিকোনো এটা ফোর্সৰ পৰা তাৰ line of actionৰ ডিসটেন্সটো হৈছে 6 mm. okay, so let's suppose f2 ৰ পৰা resultant এইটো হৈছে resultant. okay, resultantৰ ডিসটেন্সটো হৈছে 20 newtons. 20 newton forceৰ resultantৰ ডিসটেন্সটো 6 mm হয়। okay, এতিয়া আমাক সুধিছে কুৱেশ্যনটো আমি চাই লৈছো। কুৱেশ্যনটোত আমাক সুধিছে যে সেই ফোর্স দুটাৰ ভ্যালু গিটা আমাক লাগে। so since these two forces are parallel force, যদি এই দুটা ফোর্স প্যারালাল হয় that means সিহঁতৰ মাজৰ এংগলটো কি 0 ডিগ্ৰী। yes or no? because these two forces never intersect, that means theta is 0 degree. যদি আমাৰ theta 0 degree হয়, according to parallelogram law, r square is nothing but r square, that is resultant is nothing but force 1 square. okay, and second thing is force 2 square. okay, force 1 square, force 2 square, আৰু সিহঁতৰ মাজৰ ৰিজাল্টেন্টটো 0 হয়, 2f1 f2 ইয়াৰ লগত আমাৰ কি আহি যাব cos 0 degree, আৰু আমি জানো cos 0 degree is nothing but 1, cos 0 degree is 1. so আমি হেতু কৰি দিয়াৰ পিছত আমাৰ r ৰ ভ্যালুটো আমি জানো 20 square. so আমি বেসিক্যালি ইয়াত পাম f1 plus f2 whole square, because a plus b whole square ফৰ্মুলাটোৱে হয় যদি আপুনি ওপৰৰ এক্সপ্ৰেছনটো চাই। so f1 plus f2 whole square আছে আমাৰ, right? so that means আমি ইয়াৰ পৰা কি কনক্লুড কৰিব পাৰো যে ফোর্স দুটাৰ সামেশনটো আমাৰ 20 হ'ব, f1 plus f2 is equal to 20. that first condition I can
ডিটাৰমাইন যে দুটা ফ'ৰ্চ যদি আমি এড কৰোঁ তেতিয়া আমাৰ ভেলুটো আমি 20 নিউটন পাওঁ লেটছ সি আমাৰ অপশ্যনছবিলাক কি যদি অপশ্যনত যদি এটাই অপশ্যন আছে তেনেকুৱা দুটা যোগ কৰিলে 20 হোৱা দেন উই উইল নট গ ফৰ দ্য further process okay so let me see what are the options so here options আমাক দিছে 15 আৰু 5 yes 15 আৰু 5 যদি প্লাস কৰোঁ আমাৰ 20 আহি যাব right 20 প্লাস 5 কৰিলে আমি 25 হ'ব 15 কৰিলে আমি 30 হ'ব সো আমাৰ এটাই অপচন শুদ্ধ হয় যেটো সামেশনটো 20 আছে সো আমি ফাৰ্দাৰ এই নিউমেৰিকেলটো প্ৰসিড কৰাৰ কোনো প্ৰয়োজন নাই নেক্সট আমাৰ কোৱেশ্চন 2 Next, আমাৰ সুধিছে the resultant of two forces P and Q such that P is greater than Q. এটা condition আমাক দিয়া আছে কুৱেশ্যনটো সদায় ভালকে পঢ়িব P greater than Q দিয়া আছে মানে P ফ'ৰ্চটো ডাঙৰ হয় Q তকে acting along the same straight line একেটা straight লাইনতে লাগি আছে গৈ আছে দুইটা ফ'ৰ্চ এটো আকৌ এটো যদি P হয় একে টাইমতে এফালে Q গৈ আছে ওকে but in opposite direction to কিন্তু opposite দিছে এটা suppose P force to positive x direction ত গৈ আছে Q force will be going negative x direction okay that means আমাক indirectly angle to দিয়া আছে angle is 180 degree okay এটা positive হত গৈ আছে এটা negative হত গৈ আছে so হিহঁতৰ মাজৰ angle to 180 degree let me see how 180 degrees come suppose this is one force P so another force আমাৰ গৈ আছে Q right হিহঁতৰ মাজৰ angle to কি হ'ব P আমাৰ পজিটিভ x ডাইৰেকশনত গৈ আছে Q আমাৰ x ডাইৰেকশনত গৈ আছে সো P পৰা Q লৈ যদি আপোনালোকে এংগলটো চাই it is nothing but 180 degree সো আৰু আমি জানো cos 180 degree is how much cos 180 degree মনত ৰাখিব cos 180 degree is nothing but cos 90 plus 90 degree that means minus of sin 90 degree that means minus of 1 okay so minus of 1 যদি হয় আমাৰ according to parallelogram law আমি পাই যাম দুটা ফ'ৰ্চ suppose p square plus q square okay then আমাক কি কৈছে 2 plus 2pq হ'ব as per parallelogram law but আমাৰ cos 180 degree value টো আহি গ'ল -1 is equal to এটো হ'ব আমাৰ resultantৰ square কাৰণ আমি root over লোৱা নাই so we will finally get p minus q whole square is equal to r square so square আমি উঠাই দিব পাৰো so square আমি যদি উঠাই দিও that means r ৰ ভ্যালুটো আমি পাই গলো p minus q এতিয়া আমি চাও অপচনত p minus q আছে নে নাই যদি আছে then it's okay so yes option p minus q আছে so this is the answer I think you can get the question to how we get p minus q next আমাৰ same ekata formula ওপৰত বেছিস কৰি third question টো আহি গৈছে the resultant of two force is equal p and acting at a right angles so আমাৰ ইয়াতে কি কৰিলে থিটা ভ্যালুটো আমাক 90 ডিগ্ৰী দিলে আৰু আমি জানো কি cos 90 ৰ ভ্যালুটো কি হয় cos 90 ৰ ভ্যালুটো আমাৰ 0 হয় যদি cos 90 ৰ ভ্যালুটো 0 হয় then our resultant can be written as resultant is nothing but r is equal to root over p square equal for দিয়া আছে এফালেও p square হ'ব আৰু পিছত আমাৰ আহে 2pq মানে 2 into p square into cos 90 degree but cos 90 degree 0 মানে whole term will goes to 0 so r আমি basically পাই গলো root over 2p square root টো আমি বাহিৰত লৈ আহিলো আৰু p square টো আমি বাহিৰত লৈ আহিলো that means we get r is equal to root 2p so option D is the correct answer next আমাক কৈছে which of the following example of lever arm are first order মনত ৰাখিব ফাৰ্স্ট অৰ্ডাৰ লিভাৰ আৰ্ম বুলি যদি আমি ক'ব যাও যত আমাৰ এটাই টাৰ্নিং পইণ্ট থাকে যদি আপুনি কেচিখন চাই কেচিখনত কি হয় এটাই টাৰ্নিং পইণ্ট থাকে আৰ্ম অফ মেনৰ যিটো আৰ্ম মানে মানুহৰ যিখন বাহু হয় বাহুটো এটাই টাৰ্নিং পইণ্ট থাকে ৰাইট so arm of man is first order lever pair of scissors is first order lever pair of clinical tongues all are first order lever so all of the above is correct answer next আমাক কৈছে the moment of inertia of a square of side about an axis through cg আমি যদি ৰেক্টেঙ্গুলাৰ কথা জানো ৰেক্টেঙ্গুলাৰ সকলোৰে মুখস্থ থাকে ৰেক্টেঙ্গুল যদি আমাৰ থাকে তেতিয়া আমাৰ কি হয় আমাৰ moment of inertia টো everybody knows it it's very simple bd cube by 12 right bd cube by 12 from cg আৰু আমাক কি দিলে ৰেক্টেঙ্গুলাৰ জায়গাত স্কয়াৰ দিলে মানে b is equal to d is equal to nothing but a right so আমাৰ কি হৈ যাব b ৰ জায়গাত আমি a পুট কৰি দিব পাৰো
B জায়গাত আমি পুট কৰি দিলো A, D জায়গাত আমি A পুট কৰি দিলো আৰু ওপৰত আছে cube divided by 12. So finally we can get A4 by 12. So আমি চাও অপশনত A4 by 12 আছে নাই. If it is okay, যদি আছে let me see আছে নাই. Okay, next second. Yes, A4 by 12 is there. Okay, next I'm going to say if the resultant of two equal forces, আকৌ same formula पे আহিছে actually. The resultant of two equal forces has same magnitude as either of the force, then the angle between the two forces. আমি angle to লাগে যদি resultant to আমাৰ কি হয় যিকিটা ফোর্স আছিল সেইকিটা ইকুয়াল হৈ যায় ওকে লেট মি সি কেনেকৈ সলভ কৰে সো আমাৰ কন্ডিশনটো কি দিছে ৰিজাল্টেন্ট শুড বি ইকুয়াল টু the force P. Suppose our force to is P is equal to Q. So resultant value to P or Q লগত equal আছে. Okay, resultant is equal to P and Q. So আমি কি কৰো আমি ফর্মুলা লিখি দিও এফালে আহিব resultant আৰু এফালে আহিব P আৰু Q সেম হয় আমি P আৰু Q R ৰ সমানে হয় so R স্কয়াৰ লৈ ললো এফালে লৈ ললো R স্কয়াৰ ৰাইট এফালে আমাৰ আহি গল 2R স্কয়াৰ because R into R square. Okay, আৰু আমাৰ থাকি গল cos কিমান cos আমি থিটা টো উলিয়াবহে লাগে cos থিটা okay right I have to find the value of cos theta so আমি চাও যদি আমি both side square কৰি দিও এফালে কি হৈ যাব এফালে আহিব R square 2R square 2R square I can common out তেতিয়া থাকিব কি ইয়াত 1 plus cos theta আৰু এফালে আমাৰ থাকিব R square right আমি কিয়নো both side square কৰিছো a r square লগত a r square cancel গুচি গল so finally আমাৰ থাকি যাব cos theta to 2 cos theta ইফালে suppose থাকি গল right 2 cos theta আমাৰ ইফালে থাকি গল আৰু আমি 2 টো ইফালে লৈ গলো মানে ইফালে -2 থাকি গল right -2 থাকি গল 2 plus 2 cos square theta আছিলে r square cancel গুচি গল তো এফালে আমাৰ থাকি গল 1 plus 1 right so basically we get -1 থাকি গল so cos theta is equal to -1/2 আমি finally পাই গলো cos theta is equal to -1/2 আৰু আপুনি জানে cos theta is equal to -1/2 ক'ত হ'ব second quadrant হ'ব আৰু when the theta value will be 90 plus 30 that means 120 degree so our correct answer to will 120 degree right so I think you easily get this question how it is solved next আমাক সুধিছে when the spring is was wound it will pulse মনত ৰাখিব spring to যেতিয়া spring or was to wound কৰি দিয়া হয় সেই processটোত strain energy থাকে okay strain energy will be there question 8 ত আমাক সুধিছে metals black generally isotropic হয় okay কিয় হয় তাৰ explanation টো মই আপোনালোকক এতিয়া দেখাব গৈ আছো see in metals এই লাইনটো চাব in metals the electrons are shared by many atoms in all directions electrons বিলাক কি হয় many atoms এ share কৰে so metallic bonds are non directional so metallic bondৰ কোনো direction নাই metalৰ যিবিলাক metallic bonds হয় সিহঁতৰ কোনো direction নাই as a result the properties of metals are often very similar in all directions so সেইকাৰণে কি হয় মেটেলছৰ যিবিলাক প্ৰপাৰ্টি সেইবিলাক সব ডাইৰেকশনতে সেমে হয় meaning that the metal tends to be isotropic so metal black generally isotropic হিচাপে ব্যৱহাৰ কৰে isotropic মানে কি আছিল যদি সিহঁতৰ behavior every direction যদি same থাকে then it is an isotropic material যদি different হয় then anisotropic material so here because of the metals electrons are shared by many atoms in all directions so metallic bonds are non directional হয় so metallic bond বিলাক non direction হয় আৰু সেই কাৰণে মেটেলক আমি assume কৰা হয় কি এটো isotropic হয় okay so মনত ৰাখিব question number 9 ত সুধিছে okay question number 9 ত সুধিছে a cable is suspended between two supports the shape is taken by the cable under self weight so এটা কেবলত দুটা সাপোর্ট লগাই থোৱা আছে suppose this is a cable আৰু এটা সাপোর্ট ইয়াত লগাইছে এটা সাপোর্ট তো কেবলডাল কি হয় অলপ অলপ বেন্ড কৰিব সেই পার্টিকুলার বেন্ডিং যেটো স্ট্রাকচার হেতুক আমি কি বুলি কওঁ হেতুক আমি কেটেনাৰি বুলি কওঁ আপোনালোকে চাব পাৰে কেটেনাৰিটো ইন ৰিয়েল লাইফ কেনেকুৱা হয় এটো দেখাই দিছো আপুনি চাই লওক
এই দুটা হৈছে কি আমাৰ সাপোৰ্ট ইয়াতে আমি কেবল লগাই থৈছো কেবলডাল কি হৈছে এটা বো টাইপত অলপ অলপ বেন্ডিং হৈছে ৰাইট বিকজ অফ বেন্ডিং ষ্ট্ৰেছ এই যেটো স্ট্ৰাকচাৰ এই যেটো শেপ ফৰ্ম কৰিছে লাইক এ ৰেইনবো it is called catenary মনত ৰাখিব it is called catenary okay next আমাক সুধিছে the relationship between shear stress আৰু shear stress ratio টো rigidity modulus বুলি কয় so আমি গুটেই গিটা টাৰ্মৰ বিষয়ে আমি ডিটেইলছ এতিয়া ডিসকাস কৰিম because every terms are very important because examত পাই গুদি থাকে এই গিটা প্যাৰামিটাৰৰ ওপৰত these are various parameters which are comes from strength of materials levels that is some various modulus like rigidity modulus young modulus bulk modulus বা Poisson ratio ইহতৰ ডিফাৰেন্স বিলাক কি হয় সেই বিষয়ে আমি এতিয়া চাম okay let me see bulk modulus এটো হৈছে bulk modulus তো কি হৈছে it is also known as modulus of compression কেতিয়াবা সুধি দিয়ে bulk modulus কি বুলি জনা যায় so you can say it is a compression modulus also it is a measurement of substance resistance to isostatic compression it is the ratio of infinitely small change in pressure to the infinitely small change in volume so pressure লগত volume or যেটো change it is v dp divided by dv that is known as bulk modulus okay change of pressure with respect to volume যেতিয়াই volume or term আহি যাব that means the modulus is bulk modulus okay so formula to হৈ গল dp by dv okay next আমাক সুধিছে what is strong modulus what is young modulus কি হয় the ratio of the tensile or compressive stress to the longitudinal stress compressive stress or লগত যদি longitudinal strain or যেটো যেটো ratio আমি লৈ লও then it is young modulus মনত ৰাখিব and it is denoted by y আৰু ইয়াক y ৰে ব্যৱহাৰ কৰা হয় আৰু এটা generally sigma into u হয় ইয়াৰ where sigma is tensile stress is the longitudinal strain the unit of young modulus is same as tensile stress so unit কেতিয়াবা সুধি দিয়ে tensile stress or যেটো unit হয় newton per mm square এতে young modulus হয় it is basically the ratio of compressive stress or tensile stress to longitudinal stress and এটা important parameter Poisson ratio মনত ৰাখিব it is defined as the ratio of the change in the width per unit width of a material it is basically the lateral stress by lateral strength okay so কেতিয়াবা খুদি দিয়ে Poisson ratio বুলিলে কি বুজা it is the ratio of lateral stress with respect to lateral strain okay shear modulus যেটো এতিয়া আমাৰ question paper দিছে shear modulus is nothing but modulus of rigidity বুলিও কোৱা হয় ইয়াৰ আনটো নাম modulus of rigidity এটো nothing but it is the ratio of shear stress to shear strain okay and it is also denoted by g or s or mu okay then question 11 ত সুধিছে the bolt in a lap joints are subjected to মনত ৰাখিব lap jointত যিবিলাক bolts আছে সেইবিলাকে single shear পায় আমি এটা দেখাই দিম কি হয় single shear আৰু double shear actually from one figure so let me see ইয়াতে কি হৈছে this is a one type of lap joint কি হৈছে আমাৰ বলটো এনেকে লগাইছো right দুখন স্ল্যাব আছে আৰু দুখন প্লেট আছে তাৰ ওপৰত এটা বল ফিটিং কৰা হৈছে তো তাত কি হৈছে তাত আমি suppose এফালে আমাৰ এটা axial tension আহিছে p force তেতিয়া আমাৰ কি হৈছে p force তে only single shear দিছে মানে আমাৰ breaking point অকল ইয়াতে হৈছে okay right this part will be break that is single shear okay double shear কি হৈছে সব double shear আমাৰ তিনিখন প্লেট আছে যেটো lap joint generally নাথাকে so তিনিখন প্লেটত কি হৈছে যেতিয়া আমি এফালে p ৰে আমি টানিম তেতিয়া হলে এফালে দুটা ফোর্সে তাক ৰেজিস্ট কৰিব the upper plate also the bottom plate also so here p/2 এফালে p/2 এ দিব আৰু এফালে p/2 এ দিব মানে ইয়াক ব্যালেন্স কৰিবলৈ দুটা ফোর্স লাগিব that means the shear is double shear so এফালে এটা shear আছে আকৌ এই তলত এটা shear আছে okay ঠিক আছে next আমি question number 12 ৰ দিম this plane stress is an example of compound stress okay মনত ৰাখিব এতিয়া আমি চাই লওঁ কিয়নো আমাক compound stress বুলি কোৱা হয় plane stress see when a plane or a strain body is oblique to the applied external force this plane may be subjected to tensile or compressive stress and shears that is such a system or a plane in which direct or normal stress and shear stress act simultaneously are called compound stress so আপোনালোকে যদি চাই plane stress কি হয় আমাৰ এটা কেতিয়া অকলে এক কৰিব নোৱাৰে in case principal stress value to 0 হৈ যায় this is a other case in case of shear stress but in normally কি হয় আমি simultaneously দুটা ফোর্স থাকে আপোনালোকে যদি নিউমেৰিকেল বোৰো চাই তেতিয়া গম পাব কি এটা আমাৰ
কি থাকে নৰ্মেল ষ্টেজ থাকে আৰু এটা শিয়াৰ ষ্টেজ থাকে সো নৰ্মেল ষ্টেজ শিয়াৰ ষ্টেজ যেতিয়া একেলগে এক্ট কৰি থাকে সিস্টেম এটা তেতিয়া আমাৰ প্লেন ষ্টেজ ফৰ্ম হয় আৰু যেতিয়া সাইমultaneously একেলগে এক্ট কৰি থাকে তেতিয়া আমি তাক কি বুলি কওঁ কম্পাউণ্ড ষ্টেজ বুলি কওঁ দ্যাটস ওয়াই প্লেন ষ্টেজ আৰু কম্পাউণ্ড ষ্টেজ ওকে নেক্সট আমাক সুধিছে Question number 13. 13 ত আমাৰ এটো পায়ে সুধি থাকে very simple is shear stress on the principal plane of shear stress to 0 হয় so question number 14 ত দিছে in case of statistically determinate structure bending moment আৰু shear force কি হয় they are independent of relative stiffness statistically কে over যদি undeterminate হয় তেতিয়া they are dependent to flexural rigidity but যদি it is statistically determinate structure হয় they are not dependent to relative stiffness that means they are independent of the relative stiffness of the constituent members next আমাক সুধিছে more circle of a biaxial stress condition এটা দিয়া আছে sigma x equal to sigma y তেতিয়া হলে আমাৰ সেন্টাৰটো কি হ'ব আমি জানো যে more circular radius টো কি হয় let me so this is the center টো কি হয় sigma x plus sigma y by 2 is equal to 0 আৰু আমাৰ কন্ডিশন টো কি দিয়া আছে sigma x is equal to minus sigma y যদি sigma x ৰ জায়গাত minus sigma y আমি বহাই দিও কি হ'ব sigma y cancel গুচি যাব আৰু ultimately আমি origin পাই যাম মানে 0 0 center পাই যাম right so here the option will be origin question 15 question number 16 ত সুধিছে the base section for a beam with a steel as a material so আমাক সুধিছে beamৰ ক্ষেত্ৰত base section কি হ'ব পাৰে whether I section is a base whether rectangular is base or trapezoidal or circular section ইয়াৰ answer to I section হয় কিয় হয় হে আমি এটা ডিসকাস কৰিম so let me see see this is the I beam suppose আমি rectangular beam লগত compare কৰি দেখাই আছো কি কাৰণে আমি rectangular beamৰ জায়গাত I beam টো আমি basically beamৰ constructionত আমি ষ্টিলৰ যেটো structure তাত I beam টো আমি কিয় ইউজ কৰো এটো চাই লওক ইয়াতে কি লিখিছে the main reason of saving the material thereby the making the structure is economic so ইয়াতে কি হয় materialৰ saving হয় so আমাক কম materially আমি বহুত বেছি লোড লব পাৰো but rectangular কি হয় materialৰ wastage কি কাৰণে ন আমাৰ material wastage হয় তাৰ পিছত কি mechanism আছে হেতু আমি জানিব ট্ৰাই কৰি আছো so the main essential term here is bending stress to here essential term beams are flexural member and it is load is applied transfer direction মনত ৰাখিব beam flexural member হয় আৰু load টো সদায় vertically লাগে perpendicular to length or ওপৰত লাগে vertically okay the beams is tends to bend but the members on its own would have a certain amount of resistance against the load যেতিয়া beam টো bend হ'ব try কৰি থাকে তেতিয়া কি হয় beamৰ যিখিনি own member আছে beamৰ যিখিনি structure আছে material আছে হিহতেও এটা resistance দিয়ে right against the load apply bending stressৰ কাৰণে যেটো load আহিছে তাৰ against আমি force দিও তাৰ material খিনি basically suppose ইয়াতে এটা figure আপোনাক দেখাইছো suppose আমি এটাত যদি scale লও আৰু scale ফালক আমি যদি vertically load দিও scale পাতে কি কৰে obviously it will try to resist that vertical load so আপোনালোকে যদি কৰি চাই এই এক্সপেৰিমেন্টটো তেতিয়া হলে কি হ'ব যেডাল স্কেল আছে স্কেলডালৰ শেপটো পাই এনেকা হৈ যাব মানে ই ট্ৰাই টু বেন্ড মানে বেন্ডিং মোমেন্টক ৰেজিস্ট্যান্স দিবলৈ ট্ৰাই কৰিছে so similar case in case of steel also similar case happen when the compressive load is coming out okay so আমাৰ বেসিক্যালি কি হয় কম্প্রেশন ফেজ আৰু টেনশন ফেজ দুটা থাকে মাজৰ এটা নিউট্রাল এক্সিস থাকে okay this part is neutral axis the midpoint is neutral axis হেতু কি হয় বেন্ডিং নহয় নিউট্রাল এক্সিসত বেন্ডিং is negligible okay I sectionত কি হয় I sectionতো নিউট্রাল এক্সিসত আমাৰ মেটেৰিয়েল বহুত কম দিও মেটেৰিয়েল কম দিয়াৰ কাৰণে কি হয় তাত আমাৰ ইমান মেটেৰিয়েলৰ প্ৰয়োজন নাই আসলতে কিন্তু ৰেক্টেঙ্গুলাৰত কি হয় আমি মেটেৰিয়েল বেছি দি দিও বাট দিস আর ওয়েস্টেজ কাৰণ আমাৰ নিউট্রাল এক্সিসত কি হয় আমি ইমান স্ট্রেস না পাও আমি কিন্তু তাৰ এক্সট্রিম ফাইবাৰত স্ট্রেস বহুত পাও সো এক্সট্রিম ফাইবাৰত আমাক মেটেৰিয়েল লাগিব বাট লাহে লাহে আমাৰ মেটেৰিয়েলটো কমাই নিব লাগিব নিউট্রাল এক্সিসত আৰু সেই ধৰণৰ স্ট্ৰাকচাৰটো আমাক কিহে দিয়ে আই শেপে দিয়ে ৰাইট সো আই শেপ আর economical so কি লিখা আছে চাই লওক just try bending scale like the above image so আমি যদি স্কেল এটা বেন্ড কৰো you can find that the outer portion of expanding and the inner portion of contracting and as well as there exists a neutral axis এটা মাজত থাকিব where there is neither expansion nor the contraction যত আমাৰ expansion ও নহয় contraction ও নহয় and the length remains intact let's apply the same idea for a beam so beamor ক্ষেত্ৰত আমি যদি হেতু apply কৰি দিও as the load gains on the application of the beam the extreme fiber at the top contact and as a result there is a compressive stress which maximum at the top of the extreme fiber and gradually reduced to zero at the neutral axis so আমি হেতুৱে মই কৈ আছিলো কি neutral axis কি হয় stress to কমি কমি আহি থাকে and in the same way extreme fiber at the bottom will have maximum tensile stress as it expands
So আমাৰ কি হয় I section while proportioning the size of any member the very first step comes to bending equation as the bending equation derives. So আমাৰ ইয়াতে কি হয় rectangular section গুটেইটো লয় আৰু I section আমি এই material খিনি কাটি পেলাও সাইডৰ ওকে so আমাৰ কি হয় যদি bending equation টো চাই m by I equal to sigma y equal to m by sigma equal to z মানে তাৰ main factor টো হৈছে z okay when you consider rectangular or I section as an option for the same amount or same material যদি material টো আমাৰ same হয় but আমি যদি I section আৰু rectangular section মাজত compare কৰি চাও let also keep the width আৰু depth এই গুটেইকিটা যদি আমাৰ same ৰাখে of the section to be the same that you can find by the above image that the material saves the use এইখিনি material আমাক ইনে আমি extra কে লগাই থওঁ in case of rectangular section যদি আমি এইখিনি পেলাই দিও তেতিয়াও বিশেষ এটা bending stressত পাৰ্থক্য নাহে that's why we will go for the I sections okay so I sections are employed in steel structures especially for pre-engineering buildings it plays a major role not just for beams but for entire mainframe wine columns crane beams mezzanine too also so সবতে ইয়াৰ এটা wide applications আছে next questions আমাৰ question number 17 ৰ সুধিছে so হেতুৰ ওপৰত বেছিস কৰি সুধিছে neutral axis of beam section মনত ৰাখিব neutral axis টো সদায় চেন্টাৰত হয় it always pass through is CG option B is the correct answer question number 18 ত কৈছে an upright gas cylinder is subjected to মনত ৰাখিব gas cylinder এটা যেতিয়া upright gas cylinder এটা ৰখা যায় তো তাত কি কি স্ট্ৰেচ লাগি থাকে তাত দুই ধৰণৰ স্ট্ৰেচ লাগে one is hoop stress another is longitudinal stress আপোনালোকে ফিগাৰটো চালে ক্লিয়াৰ হৈ যাব this is a suppose cylinder টো আমি মাজতে কাটি দিছো তাৰ পিছত দেখা পাইছো কি এটা perpendicular force like this it is sigma is this is nothing but this is a hoop stress or longitudinal so যেটো lengthwise আমাৰ stress লাগি আছে that is longitudinal stress so এই দুটাৰ combination আমাৰ এটা upright cylinder ত থাকে these are the hoop stress okay next আমাৰ question number 19 ত সুধিছে the assumption in a theory of a pure bending is that plane section remains plane after bending ensures মনত ৰাখিব strain diagram ৰ ওপৰত বেছিস কৰি আমি plane bending ৰ যেটো theory হেতু আমি establish কৰিছিলো আৰু তাৰ main purpose টো আছিল strain diagram ক আমি linearly vary কৰে বুলি আমি assume কৰিছিলো আপোনালোকে মনত আছে চাগে আপোনালোকে যেতিয়া bending moment ৰ first যেতিয়া সম পঢ়িছিল তেতিয়া আপোনালোকে দেখা পাইছিল কি strain diagram এটা এনেকুৱা অকা হৈছিল প্ৰথম পৰ্যায়ত আৰু that means this is an assumption আমি কৰিছিলো কি strain diagram টো আমাৰ linear আছে আজিৰ ভিডিওটোৰ last question টো আমি লৈ আহিছো so last question টো আজি 20 question the relationship between lateral strain and longitudinal strain এটো আমি আগত ডিসকাস কৰি আহিছো this is nothing but Poisson's ratio Poisson's ratio is basically lateral strain আৰু longitudinal strain ৰ মাজৰ যেটো ratio হেতুক আমাৰ identify করে so these all are 20 questions which are asked in optional question paper in APSC prelims question paper so I hope this is very beneficial for all the aspirants who are preparing for assistant engineer exam as well as junior engineer exam in APSC so in the next part we're going to discuss remaining 80 questions that is from 21 so যদি আপোনালোকে ভাবিছে এই ভিডিওটো যোগেদি আপোনালোক যথেষ্ট উপকৃত হৈছে আৰু আপোনালোকক যদি কোৱেশ্চন পেপাৰ লাগে APSC ৰ আন্ডাৰত হৈ যায় এসিস্টেন্ট ইঞ্জিনিয়াৰিং ৰ পৰীক্ষাবিলাকৰ নাইবা APSC ৰ ACS এক্সামৰ যিখিনি অপচনেল সাবজেক্ট হিচাপে যিখিনি সিভিল ইঞ্জিনিয়াৰিং ৰ পেপাৰ আছে সেইখিনি যদি লাগে দেন কমেন্ট সেকশনত জনাব নাইবা মোৰ টেলিগ্ৰাম লিংকত জয়েন হ'ব টিল দেন আশা কৰো মোক সাপোৰ্ট কৰিব টিল দেন বাই বাই থ্যাংক ইউ